এইটো মানে যি ডিমান্ড কৰে সেইটো হৈছে আপোনাৰ যদি ওপেন পোষ্ট আছে সেইবোৰ। নমস্কাৰ, বহুত দিনৰ মূৰত আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল মনচেছ হেপী কৰ্ণাৰলৈকে স্বাগতম জনাইছোঁ। আৰু বহুত দিনৰ পৰা মই ভিডিঅ' দিব পৰা নাছিলোঁ, তাৰ কাৰণে এক্সট্ৰিমলি চৰি। আৰু মোক মানে বহুত মোৰ ফ্ৰেণ্ডছবোৰে কৈ আছে যে তই ভিডিঅ' নবনোৱা হ'লি, তো এতিয়া ভিডিঅ' বনাই থাকিব লাগে। তো তাৰপিছত মই ভাবিলোঁ, মই মানে ৰিচেণ্টলি এটা অৰ্ডাৰ দিছিলোঁ পাৰ্পলৰ পৰা। তো আজি ভিডিঅ'টি হ'ব মানে আনবক্সিং ভিডিঅ' আৰু কি প্ৰডাক্ট অৰ্ডাৰ দিছিলোঁ, সেই প্ৰডাক্টবোৰৰ মানে বেনিফিট কি হয় আৰু ইউজ কৰি মই কেনেকুৱা পাম সেইটো মই আপোনালোকক ইন ফিউচাৰ দেখাম। কিন্তু আজি আপোনালোকক মই দেখাম মই কি প্ৰডাক্ট অৰ্ডাৰ দিছিলোঁ আৰু প্ৰডাক্টকেইটাৰ বেনিফিটছ মই কিছুমান কৈ দিম আপোনালোকক। গতিকে আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। তো এইটো হ'ল আমাৰ বক্সটো, য'ত মানে মই প্ৰডাক্টকেইটা অৰ্ডাৰ দিছিলোঁ আৰু য'ত মানে প্ৰডাক্টকেইটা আহিছিলে। তো ইয়াতে টোটেল 9টা প্ৰডাক্ট। এতিয়া চাওঁ আহক কি প্ৰডাক্ট আছে। তো আমাৰ ফাৰ্ষ্ট প্ৰডাক্টটো হৈছে প্লামৰ নায়াচিনেমাইড ফেচ চিৰাম। আৰু এইটোৰ মই বেনিফিটছবোৰ কওঁ। মানে মোৰ পিম্পলছ উঠিছিলে কাৰণ মই মাস্ক ইউজ কৰোঁ, আৰু তাৰ কাৰণে কি হৈছে পিম্পলছ মানে বহুত পিম্পলছ উঠিছিলে আৰু যিবোৰ ডাৰ্ক স্পট পৰিছিলে সেইবোৰ একদম মানে বহুত দিনলৈকে যোৱাই নাছিলে। তাৰপাছত মই এইটো ইউজ কৰিলোঁ, আৰু এইটো ইউজ কৰি মই সঁচাকৈ মানে আফটাৰ আ মান্থ মই বহুতখিনি মানে ফল পাইছোঁ। আৰু এইটো অল স্কিন টাইপৰ কাৰণে হয়। যদি আপোনালোকৰ কাৰোবাৰ অইলি স্কিন হয় তেতিয়াও ইউজ কৰিব পাৰিব, নৰ্মেল স্কিন হ'লেও ইউজ কৰিব পাৰিব, আৰু ড্ৰাই স্কিন হ'লেও ইউজ কৰিব পাৰিব। আৰু ইয়াৰ মানে ভাল কথাটো হ'ল এইটো হৈছে পেৰাবিন ফ্ৰী হয়, আৰু ইয়াতে কোনো ফ্ৰেগ্ৰেঞ্চ এড কৰা হোৱা নাই। আৰু আপোনালোকক যদি ব্ৰাইট মানে ফেচ লাগে, ব্ৰাইট গ্ল'য়িং, আৰু আপোনালোকে যদি ডাৰ্ক স্পটছবোৰৰ পৰা যদি আপোনালোকে মুক্তি পাব বিচাৰে তেতিয়াহ'লে এইটো একদম ইউজ কৰিব। মই বহুত মানে 4টামান বটল মই অলৰেডি ইউজ কৰা ইয়াৰে হৈ গ'ল। তাৰপিছত গৈছোঁ, ইয়াৰ দামটো 849 মান আছে। আৰু ইয়াতে মানে পৰিমাণৰ কথা, কিছুমান আপোনালোকে ইউজ কৰিবৰ কাৰণে সৰু কিনি চাব পাৰে। তাৰপিছত মোৰ ফেভৰেট এইটো, মই প্লামৰ বস্তুবোৰ মোৰ এটা কথাৰ কাৰণে ভাল লাগে। প্লামৰ মানে যোনবোৰ প্ৰডাক্ট আছে সেই প্ৰডাক্টবোৰৰ স্মেল ইমান ধুনীয়া মানে, আৰু ভেনিলা মানে তেনেকুৱা টাইপ ইয়াৰ স্মেলটো মানে বহুত ধুনীয়া, বহুত মানে আমেজিং হয়। মানে এতিয়া ধৰক বেলা ভিটাৰ সেইকেইটাও বহুত ধুনীয়া হয়, মোৰ পাৰ্চনেল ফেভৰেট হয়, কিন্তু সেইকেইটা বহুত কমন হৈ গ'ল। কিন্তু মই মানে এনেকুৱা বিচাৰোঁ যাতে কমন নহয় আৰু চবেই যাতে গম নাপায় আৰু কি ইউজ কৰিছে। কিন্তু উপায় নাই, মই আপোনালোকৰ পৰা জনালোঁ। গতিকে এইটো হৈছে প্লাম বডি লাভিন ভেনিলা এণ্ড কেৰামেল। আৰু আপোনালোকৰ সঁচা মানে যদি আপোনালোকে এনেকুৱা ফ্ৰুটি টাইপ ফ্লেভাৰ ভাল পায়, চকলেট টাইপ ফ্লেভাৰ ভাল পায়, তেতিয়াহ'লে মানে গোন্ধ ভাল পায়, তেতিয়াহ'লে আপোনালোকে এইটো কিনিব পাৰে। দাম ইয়াৰে 4-5মান পৰিছিলে মোৰ। তাৰপাছত আৰু আমাৰ নেক্সট প্ৰডাক্টটো আছিলে এইটো মই ইউজ কৰি একদমেই পোৱা নাই। এইটো হৈছে ডাৰ্মাকো 2% কজিক এচিড। এইটো নাইট ক্ৰীম হয়। নাইট ক্ৰীম মই ইয়াৰ আগতে বেলেগ ইউজ কৰিছিলোঁ, এইবাৰ মই এইটো ইউজ কৰিছোঁ। ইয়াৰ ৰিভিউ মই এতিয়া দিব নোৱাৰিম, কিন্তু আপোনালোকক পাছত মই। তাৰপিছত এখন ফেচ মাস্ক মই চিট মাস্ক এখনেই অৰ্ডাৰ দিছিলোঁ। আৰু চিট মাস্কৰ মানে বেনিফিটছটো কি হয়, এটা চিৰামত যিমানখিনি মানে আপুনি উপকাৰিতা পাব, এখন চিট মাস্কত আপুনি মোটামুটি সেইখিনি মানে উপকাৰিতা পাব। তো সেইটো কাৰণে ইউজ কৰিব লাগে। আৰু মই ইউজ কৰি বেয়া পোৱা নাই, কিন্তু দামটো বেছি হয়, এখনতে 50 টকা বা 100 টকামান পৰে কাৰণে অলপমান মানে কমকৈ ইউজ কৰা হয় বাৰু মোৰ। কিন্তু আপোনালোকে লেকমিৰ এইটো মোৰ পাৰ্চনেল ইউজ কৰি ভাল লাগে, আপোনালোকে ইউজ কৰিব পাৰে। তাৰপিছত এতিয়া আহিছোঁ আমাৰ নেক্সট প্ৰডাক্টটো হৈছে এল্পছ গুডনেছৰ। এইটো মানে ৰাইচ ৱাটাৰটো মই এনেও আগতে ঘৰত বনাই ইউজ কৰিছিলোঁ, কিন্তু সেইটো বহুত জামেলা হয়, সেইটো কাৰণে মই এইটোৰ ৰিভিউ বহুত পাইছোঁ, সেইটো কাৰণে এইটো আনিছোঁ। আৰু যোনটো ইয়াৰ আগতে মই এটা প্ৰডাক্ট ইউজ কৰিছিলোঁ এল্পছ গুডনেছৰ চুলিত দিবৰ কাৰণে, সেইটো ৰ'জমেৰী ৱাটাৰ আছিলে। আৰু এল্পছ গুডনেছৰ যিটো ৰ'জমেৰী ৱাটাৰ, মই সেইটো চুলিত ইউজ কৰি মই বহুতখিনি ফল পাইছোঁ। আৰু সেইটো মই ধৰক আপোনাৰ 3টামান বটল মই ইউজ কৰিলোঁ, আৰু বহুতখিনি মই ফল পাইছোঁ। মোৰ চুলি সৰাটো নাজানো, কিন্তু নতুনকৈ বহুতখিনি গজিছে, তাৰ মই ৰিভিউ পিছত বনাম। আৰু এইটো হৈছে ৰাইচ ৱাটাৰ, এইটো মুখৰ কাৰণে মানে বেছি বেনিফিচিয়েল হয়। এইটোৰ ৰিভিউ মই আপোনালোকক পিছত দিম, যদি আপোনালোকক লাগে তেতিয়াহ'লে কমেণ্টত জনাব দেই।
কাৰণ কমেণ্টত জনালে মই মোটিভেট হ'ম তাৰপিছত মই দিছিলোঁ আইলাইনাৰ মেবলিনৰ মই আইলাইনাৰ ইয়াৰ আগতে বহুতকেইটা ইউজ কৰিছিলোঁ কিন্তু এইটো মোৰ পাৰ্চনেল ফেভৰেট হয় লগাবৰ কাৰণে বহুত ইজি হয় আৰু যিটো কালাৰটো হয় সেই কালাৰটো মানে বহুত লং লাষ্টিং হয় আৰু লগৰ টাইমতো মেচি নহয় তাৰপিছত মই এটা নেল পলিচ অৰ্ডাৰ দিছিলোঁ এইটো কালাৰটো মই দেখুৱাম বাৰু পিছত আপোনালোকক আৰু সৰি বহুত কাম হৈ আছে আমাৰ লাষ্টটো হৈছে এইটো এটা আমাৰ নেক্সট প্ৰডাক্টটো হৈছে ফক্সটেলৰ স্কিন ৰেডিয়েন্ট মাস্ক এইটো বহুত ভাইৰেল হৈ আছে মই বহুতৰ মুখত এইটো কথা শুনিছোঁ আৰু মোৰ কাজিনছ এজনী আছে তাইও এইটো ইউজ কৰি পেলাই ভাল পাইছে সেইটো কাৰণে মই ভাবিছোঁ যে এইটো ময়ো ইউজ কৰোঁ কেনেকুৱা হয় চাওঁ আৰু ৰাজকুমাৰ ৰাও বলিউড এক্টৰ তেওঁ এইটো ইউজ কৰিছে আৰু তেওঁ ইয়াৰ ৰিভিউ দিছে বহুত ভাল সেইটো কাৰণে মই ভাবিছোঁ কি মই এইটো ইউজ কৰি চাওঁ আৰু এইটো মানে যি ডিমাণ্ড কৰে সেইটো হৈছে আপোনালোক যদি ওপেন পোৰ্ছ আছে সেইবোৰ মানে ওপেন পোৰ্ছ মানে ক্লিনছ কৰে পোৰ্ছ আপোনাৰ ক্লিনছ কৰে তাৰপিছত ব্লেক হেডছ যদি আপোনালোকৰ আছে তেতিয়াহ'লে ব্লেক হেডছ আঁতৰাব ব্লেক হেডছ থাকিলে বহুত বেয়া লাগে আৰু তাৰ কাৰণে এইটো সলিউশ্যন হয় আৰু আপোনালোকৰ স্কিন টোনটো আপোনালোকৰ ইম্প্ৰুভ কৰিব লগতে ইয়াতে আছে লেক্টিক এচিড ব্ৰাজিলিয়ান পাৰ্পল ক্লে আৰু কেওলিন ক্লে আৰু এইটো অল স্কিন টাইপৰ কাৰণে হয় গতিকে আজি এইখিনিয়ে